হেল্ল' নমস্কাৰ। মই এতিয়া দুপৰীয়া ভাত খাব ওলাইছোঁ। আজি কি বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল গাহৰি মাংস আৰু লাই শাক। এতিয়া নতুনকৈ লাই শাক ওলাইছে, ধুনীয়া। এতিয়া মই ভাত খাম। আমাৰ ট্ৰাইবেল খানা বুলি কয় এয়া, গাহৰি মাংস লাই শাক এনেকৈ লৈ লৈছোঁ। আমাৰ বড়ো মানুহৰ খানা, বইল বৰ টেষ্টি আছে। এই খানা তৈয়াৰ কৰিছে আমাৰ বড়ো মানুহে। গাহৰি মাংস আৰু লাই শাক বইল, আজিৰ পৰা ধৰক 500-1000 বছৰ আগৰ পৰা। সেইকাৰণে আমাৰ বড়ো মানুহে এই খুব চলে। ধুনীয়া লাগে। আপোনালোকে ঘৰত এনেকৈ বনাই খাবচোন, মজা লাগিব। লাই শাকটো দীঘল দীঘলকৈ কাটি দিব লাগে, এনেকৈ খাই মজা লাগে। আৰু এইটো বনালে আপোনালোকে অলপ চৰ্বি অলপ লৈ ল'ব। চৰ্বিটো নহ'লে আপোনাৰ ইমান টেষ্ট নহয়, সেইকাৰণে চৰ্বি লাগে, গাহৰিৰ চৰ্বি অলপ টেষ্টি হয়। আপোনালোকে ভাত খালেনে? দুপৰীয়া ভাত মই এতিয়া খাৱা আৰম্ভ কৰি দিলোঁ আৰু। এয়া হ'ল বড়ো মানুহৰ খাদ্য বইল। আমাৰ বড়ো মানুহে কিন্তু বইল খাই খুব ভাল পায়। গাহৰি পূৰা প্ৰিয়। বিয়া হওক, ভোজ হওক, বাৰ্থডে হওক, যিকোনো হওক, গাহৰিটো মোটামুটি চলেই আৰু। গাহৰি চৰ্বি খাই বেছিকৈ ভাল লাগে। এয়া মজা লাগে। এতিয়া আৰু লাই শাক চিজন আহি গ'ল নহয়। চব গাহৰি মাংস আৰু লাই শাক বইল। এতিয়া নতুনকৈ লাই শাক ওলাইছে, কি ধুনীয়া লাগে খাই আৰু টেষ্টি। এতিয়া এইটো ভাতটো খাম, খাই দোকানত খুলিব যাম। 4টা বজাত খুলি দিম দোকান। যেনে খাই আছোঁ ভাত, গা চা ধুই ল'লোঁ। বেছি টাইম নাই, 4টা বাজে আৰু পটাপট খাওঁ। যাব লাগে দোকানত। আপোনালোকে ঘৰত বনাই খাব এনেকৈ, বঢ়িয়া টেষ্টি। চৰ্বি মজা।
লাইটো ধুনীয়া লাগে লাইটো মজা বহুত টেষ্টি আছে আৰু অলপ আছে আপোনালোকে মোৰ ইউটিউব চেনেলটো আগুৱাই নিয়াত অলপ সহায় কৰিব বুলি ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদ পালেহে মই আগুৱাই যাব পাৰিম মইতো বনালোৱে মই ইউটিউবত এৰি দিম কিন্তু আশাটো থাকে কিন্তু আশীৰ্বাদ আপোনালোকে দিব লাগিব তেতিয়াই মই আগুৱাই যাব পাৰিম আপোনালোকৰ আশীৰ্বাদ নহ'লে মই কেতিয়াও আগুৱাই যাব নোৱাৰিম দোকানখনতো মই ৰাইজৰ আশীৰ্বাদ পাইছোঁ খাই ভাল পাইছে মোৰ তাত আহিছে ম'ম' খাব সকলো কৈ যায় ভাল হৈছে টেষ্টি হৈছে নিজৰো খুব ভাল লাগে আৰু এনেকৈ ক'লে মানে সেইটোৱে বেছি দীঘল নকৰোঁ মোৰো এতিয়া সময় নাই 4টা বাজিব আৰু এতিয়া মই দোকানত যাব লাগিব বাই বাই